শিৱৰাত্ৰি চবতকে ভাল লগা বস্তু এই পায়সখিনি নাৰিকল মন্দিৰৰ আৰু ইয়াৰ কুলহাটীৰ খিচাৰিখিনি। এই মহাশিৱৰাত্ৰিৰ দিনা মাদাৰে ৰাতিপুৱা লাগছে গাড়ীখন ধোৱাত। তাৰপিছত ময়ো গা পা ধুই ইয়াৰ বডি লোচন লগাই ল'লোঁ। মহেশদা আহি পাইছে সেইকাৰণে দাউছোঁ কাৰণ মহেশদা ৰখি থাকিব মস্ত টান পায়। তাৰপিছত এই আহি পালোঁ দাউৰি মহেশদাৰ গাড়ী। হাই চৰি ফৰ লেট। কোনদিনা মহেশদাই লেট কৰে মই সোনকালে ওলাই থাকোঁ। মই সোনকালে ওলাই আছোঁ বাৰু তথাপিতো মানে লেট হ'বই লাগিব। মই চিলিণ্ডাৰ নিব আহিছিলোঁ, এতিয়া চিলিণ্ডাৰ লৈ যাই আছোঁ। একচুৱেলি আমি যোৱা কথা আছিল তেজপুৰ, কিন্তু আমি তেজপুৰ নাযায় চাৰিআলিৰ ওচৰে পাজৰে ঘূৰি থাকিলোঁ। কি কৰোঁ দেখাই আছোঁ ৰ'ব। এয়া আমি আহি পালোঁ ডাইৰেক্ট নাৰিকলী মন্দিৰ। নাৰিকলী মন্দিৰত যাম, দিনত মস্ত যাম। পাৰোঁ যদি একবাৰ সোমাই যাম ৰ'ব। মন্দিৰটো বঢ়িয়া লগা হৈছে আজি। সোমাই যাম মানে সোমাই গ'লো আৰু কিনো আৰু চাই থাকিবি একবাৰ। কিন্তু নাৰিকলী মন্দিৰত যিহে ভিৰ বাপ্পা, সোমাইতো নেক্সট টু ইম্পচিবলৰ নিচিনা হৈ গৈছিল। মই বোলো নালগে দে মায়ে মোৰ মা ইয়াতে হাত খাৱা। পিন্ধা কাপোৰ পিন্ধি আছে আপি কেইমান চাক কৰিছে কৰিমে তই কেইমান চাক কৰিছে কৰবা লাগবো বা তাই লিখিতা মাছছে চা মোৰ আগত ও কৰবা লাগবো বুলি কৈছে আনতে কো আনতে উঠব আৰু আমি হেৰি ও বাবা মই চশমা লাগিব তাৰ পিছতে। তাৰপিছত আমি ডাইৰেক্ট যাই পালোঁ এই মন্দিৰটো। এই মন্দিৰটো কি মন্দিৰ হয় আপোনালোকে জনাবচোন যদি জানে। মই ধুবা গৈছিলোঁ ভৰি হাত, কিন্তু তাতে চাম্বৰদাখনত মাৰা আছে মানে কি এয়া পিছফালে দেখা পাইছে না পুখুৰীত ভৰি হাত ধোৱা নিষেধ। এতিয়া আমি যাওঁ বাকী মন্দিৰত সেৱা চেৱা কৰি আহিলোঁ। মন্দিৰটোৰ ভিতৰখন সেইকাৰণে নেদেখালোঁ কাৰণ পূজাৰ দিনত মন্দিৰটো মানে জাগ্ৰত হৈ থকা বুলি কয়, সেইকাৰণে ফটো ভিডিঅ' একো কৰিব নালাগে চ নকৰিলোঁ। পৰিৱেশটো ইমান ধুনীয়া গাই যাব কেতিয়াবা। পিংলেশ্বৰ নে কি আছিল, মোৰ নামটো এতিয়া মনত পৰিছে। বহুত বেছি ধুনীয়া লাগে। এয়া মন্দিৰত ঠংকে ঘণ্টাটো নবজালি মোৰ মনটো শান্তিয়ে নালাগে। গৰুকেইটা ইমান মৰম লাগছে সেইকাৰণে একবাৰ তুলিয়ে ল'লোঁ। এইটোক একবাৰ মাতবে গ'লোঁ, এটিটিউড দেখি গুচি গেছি গাইজ। মোৰ জীৱনত দুখ, গৰু পাত্তা নেদে মোক। আৰু এয়া মন্দিৰৰ এটা ভিউ ইমান ধুনীয়া লাগছে। মই কষ্ট মানে লগানে ভখানে সেৱা কৰিব গৈছিলোঁ, সেৱা কৰা মানে সাৰ্থক হৈ গৈছে। তাৰপিছত এয়া প্ৰসাদ ল'লোঁ আৰু এয়া প্ৰসাদখিনি পাই পেলাই মই ইমান হেপী হৈ গৈছিলোঁ কি ক'ম আৰু ক'ব জাগা নাই মানে কি। এয়া মন্দিৰটোৰ একদম লাষ্টৰ ভিউ। ইয়াৰ পৰা আৰু ওলাম আৰু সোনকালে এয়া হাতক বাই বাই দি এই মন্দিৰটোৰ পৰা ওলাওঁ। তাৰপিছত এয়া আমাৰ চুজি, তাইৰ লগত মই শ্ল' ভিডিঅ' বনাইছোঁ। তাক ইমান মৰম লাগে চাবচোন। এনেও তাই বহুত ধুনীয়া হয়। বাইদেউ ভিডিঅ'টোত আৰু বহুত বেছি ধুনীয়া লাগছে। আপোনালোকে কেনে লাগছে জনাব। তাৰপিছত তাই বনালা আৰু ময়ো বনালোঁ এটা চেম শ্ল' কেনে লাগছে মোকো জনাব। তাৰপিছত ডাইৰেক্ট আহিলোঁ আমি আলহী ঘৰত চাহ খাবা। চাহ খাই আহি আমি ডাইৰেক্ট গ'লোঁ এগেইন নাৰিকলী মন্দিৰ। নাৰিকলী মন্দিৰত যাই পাওঁতে গধূলি হ'ল। আমি দুটা একদম ফাৰ্ষ্টে ঘূৰিছোঁ মানে কি মহেশদাহঁতক আৰু পাত্তা নিদিয়া হ'লোঁ। সিহঁতে বৰ লেজি কৰে। আমি দুটা আৰু চটচটে মান আমি দাউৰি গৈছোঁ চাবা। চবতকৈ জমেনি কথা আমি যাই পাওক লাগি এইগিলা চব শেষেই হৈছে। এই দেখছি না সামৰি আছে আৰু চব লাহে মহেশদাহঁতে জোতা খোলাৰ ভয়তে নেগেল ভিতৰত। আমি দুটা হ'লে গ'লোঁ ডাইৰেক্ট থমথমে সোমাই গৈছোঁ। তাইৰ এইবেৰোতে প্ৰথমতে নাযায় চুজিতে দেখছে না পাকখিনি পাৰ পিছত একদম হপকে মাৰিব ধৰিছে। এতিয়া চেল কি আছা আমি পাক খাই থকা বুলি কওঁ মা কচম পাকখিনি খাই একদম অমৃত খান পাইছোঁ। একদম বিৰাট ভাল লাগছে। মস্ত গোটেই টপটপে গৰম আছিলে। মই ফুকে খাইছোঁ আৰু কিবাকে সেন্দালে সেইটো ভিডিঅ' কৰিছে। তাৰপিছত তৃষ্ণা ডাৰ্লিং আৰু শেখৰ ডাৰ্লিঙক লৈ আমি গৈছোঁ পূজা চাবা। ইফালে পূজা থকা বুলি লৈ আহিছিল মানে তাৰপিছত কিবাকে আহি মই পালোঁ এইখিনি খিচাৰিখিনি। দিনটো লগানে থাকি পায়স খালোঁ তাতে নাৰিকলী মন্দিৰত। আৰু তাতে কুলহাটীত আহি পেলাই কুলহাটীৰ ভিতৰ ফালে এইখিনি কুলহাটীৰ পৰা নেকি পৰে নাজানো। তাতে পালোঁ খালোঁ খিচাৰিখিনি। ইমান শান্তি লাগছে ন মনটো খাই পেলাই। তাৰপিছত এই তাই আমাক নিবেদিতাই মানে মাতেনি খুৱাইছে। থেংক ইউ নিবেদিতা। চ' এতিয়া ডাইৰেক্ট ঘৰত যা আৰু মহেশদা বাই মহেশদা কৃষ্ণা আছে বাই শেখৰ গুড নাইট কা সবকে বাই। চ' বাই এভৰিৱান। এইটো ব্লগ ইয়াতে এতিয়া আমি ল'লোঁ